Good morning, everyone. আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি কাৰেণ্ট এফেয়াৰৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰি আছিলোঁ। তাৰ আজি দ্বিতীয়টো ক্লাছ হয়। যদি প্ৰথমটো ক্লাছ আপোনালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত প্ৰথমটো ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল 2025 চনৰ WPL খিতাপ কোনটো দলে অৰ্জন কৰিছিল? WPLৰ সম্পূৰ্ণ নাম হ'ল ওমেন্স প্ৰিমিয়াৰ লীগ। অপশ্যন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব মুম্বাই ইণ্ডিয়ানছ। মুম্বাই ইণ্ডিয়ানছে 2025 চনৰ WPLৰ খিতাপ অৰ্জন কৰিছে। মুম্বাই ইণ্ডিয়ানছে কাক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে? উত্তৰ হ'ব দিল্লী কেপিটেল। দিল্লী কেপিটেলক পৰাস্ত কৰি দ্বিতীয়বাৰ মুম্বাই ইণ্ডিয়ানছ WPLৰ খিতাপ অৰ্জন কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 2। কোন দেশ 2025 চনৰ খ' খ' বিশ্বকাপৰ আয়োজন কৰিছিল? অপশ্যন চাৰিটা যদি আমি চাওঁ, ভাৰত, চীন, ইণ্ডোনেছিয়া, বাংলাদেশ। শুদ্ধ উত্তৰ হ'ব ভাৰত। ভাৰতে 2025 চনৰ খ' খ' বিশ্বকাপৰ আয়োজন কৰিছিল। খ' খ' খেলত সৰ্বমুঠ 12জন সদস্য থাকে। তাৰে 9জন সদস্য ফিল্ডত থাকে আৰু এক্সট্ৰা 3জন। মনত থবা, এক্সামত কুৱেশ্যন আহিব পাৰে খ' খ' খেলত সৰ্বমুঠ কিমানজন সদস্য থাকে আৰু তাৰ কিমানজন সদস্য গ্ৰাউণ্ডত থাকে আৰু কিমানজন সদস্য এক্সট্ৰা থাকে। ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 3। সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত কোনে সোণৰ পদক লাভ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব PV সিন্ধু। PV সিন্ধুৱে শেহতীয়াকৈ সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4। সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত কোনে পুৰুষৰ শাখাত সোণৰ পদক লাভ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব লক্ষ্য সেন। লক্ষ্য সেনে সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষ শাখাত সোণৰ পদক লাভ কৰিছিল আৰু মহিলাৰ শাখাত PV সিন্ধুৱে এই পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5। চেম্পিয়নছ ট্ৰফি 2025 চনৰ খিতাপ কোনে লাভ কৰিছিল? ৰিচেণ্টলি হৈ গৈছে আৰু এই কুৱেশ্যনটো সকলোৱে এনচাৰ পাৰিব লাগে। উত্তৰ হ'ব ভাৰত। ভাৰতে 2025 চনৰ চেম্পিয়নছ ট্ৰফিৰ খিতাপ লাভ কৰিছে। ভাৰতে কাক পৰাস্ত কৰি এই ট্ৰফিৰ খিতাপ অৰ্জন কৰিছে? নিউজিলেণ্ডক। নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই ট্ৰফিৰ খিতাপ লাভ কৰিছে। ভাৰতে তৃতীয়বাৰ এই ট্ৰফি অৰ্জন কৰিছে। ইয়াৰ আগত দুবাৰ আছিল আৰু 2025 চনৰ ই তৃতীয়বাৰ ট্ৰফি অৰ্জন কৰিছে ভাৰতে। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আমাৰ চেনেলত আপোনালোকে ভিজিট কৰিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। কুৱেশ্যন নম্বৰ 6। কিমানজন খেলুৱৈক 2025 চনৰ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যন চাৰিটা যদি আমি চাওঁ, 5জন, 6জন, 4জন আৰু 3জন। শুদ্ধ উত্তৰ হ'ব 4জন। 4জন খেলুৱৈক 2025 চনৰ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে আৰু সেই 4জন খেলুৱৈ কোন কোন হয় তেওঁলোকৰ নাম আমি জানিব লাগিব। যদি প্ৰথমজন চাওঁ আমি মনু ভাকৰ, দ্বিতীয়জন হ'ব ডি গুকেশ, তৃতীয়জন হ'ব প্ৰবীণ কুমাৰ আৰু চতুৰ্থজন হ'ব হৰমনপ্ৰীত সিং। মনু ভাকৰ কোনটো খেলৰ সৈতে জড়িত আছিল? মনু ভাকৰ জড়িত আছিল শ্বুটিং, এয়াৰ ৰাইফল শ্বুটিঙৰ সৈতে মনু ভাকৰ জড়িত আছিল। ডি গুকেশ চেছ খেলৰ সৈতে জড়িত আছিল। প্ৰবীণ কুমাৰ পেৰা এথলেটিকৰ সৈতে জড়িত আছিল আৰু হৰমনপ্ৰীত সিং আছিল হকীৰ সৈতে জড়িত। এই তিনিজনক 2025 চনৰ খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে।
পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, মনু ভাকাৰ এয়াৰ ৰাইফলছ শ্বুটিঙত তেওঁৰ জড়িত আছিল। ডি গুকেশ চেছৰ সৈতে জড়িত আছিল। প্ৰবীণ কুমাৰ পেৰা এথলেটিকৰ সৈতে জড়িত আছিল। আৰু হৰমনপ্ৰীত সিং হকী খেলৰ সৈতে জড়িত আছিল। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোনজন ক্ৰীড়াবিদ চেম্পিয়নছ ট্ৰফি 2025 ব্ৰেণ্ড এম্বেচেডৰ আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শিখৰ ধাৱান। শিখৰ ধাৱান 2025 চনৰ চেম্পিয়নছ ট্ৰফিৰ ব্ৰেণ্ড এম্বেচেডৰ আছিল ভাৰতৰ হৈ। কুৱেশ্যন নম্বৰ 9, ফ্ৰেঞ্চ অ'পেন 2024 চনৰ পুৰুষৰ খিতাপ কোনে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কাৰ্লছ এলকাৰাজে 2024 চনৰ ফ্ৰান্স অ'পেন পুৰুষৰ খিতাপ লাভ কৰিছিল। এইখিনি একেবাৰে ক্লিয়াৰ থবা, এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিবই। কাৰেণ্ট এফেয়াৰৰ যদি কুৱেশ্যন আহে স্পৰ্টছ ৰিলেটেড, ফ্ৰান্স অ'পেন, অষ্ট্ৰেলিয়ান অ'পেন, এইখিনি যিমান আছে এইখিনিৰ পৰা এটা নহ'লে এটা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তো সকলোকে কৈছোঁ, অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত ইয়াৰ পৰা এটা কুৱেশ্যন আহিবই। কুৱেশ্যন নম্বৰ 10, শেহতীয়াকৈ 2024 চনৰ মহিলা জুনিয়ৰ হকী এছিয়া কাপৰ খিতাপ কোন দেশে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাৰতে। 2024 চনৰ মহিলা জুনিয়ৰ হকী এছিয়া কাপৰ খিতাপ ভাৰতে লাভ কৰিছে। ভাৰতে চীনক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে। চীন আছিল ৰানাৰ আপ। কুৱেশ্যন নম্বৰ 11, 39 নেশ্যনেল গেম 2027 কোনখন ৰাজ্যত আয়োজন কৰা হ'ব? যিহেতু নৰ্থ ইষ্টৰ এখন ৰাজ্যত 39 নেশ্যনেল গেম 2027 আয়োজন কৰা হ'ব, তাৰ বাবে ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত এইটো কুৱেশ্যন অহাৰ চান্স আছে। অপশ্যন 4টা যদি আমি চাওঁ, অসম, মণিপুৰ, অৰুণাচল আৰু মেঘালয়। শুদ্ধ উত্তৰ হ'ব মেঘালয়। মেঘালয়ত 39 নেশ্যনেল গেম 2027 অনুষ্ঠিত কৰা হ'ব। যদি 38 নেশ্যনেল গেম ক'ত অনুষ্ঠিত কৰা হৈছে কুৱেশ্যন আহে, উত্তৰ হ'ব 38 নেশ্যনেল গেম উত্তৰাখণ্ডত অনুষ্ঠিত কৰা হৈছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা, যিসকলে অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 12, কোন দলে 2024 চনৰ কোপা আমেৰিকা খিতাপ লাভ কৰিছিল? কোপা আমেৰিকা খেলটো ফুটবলৰ সৈতে জড়িত আৰু 2024 চনৰ কোপা আমেৰিকাৰ খিতাপ আৰ্জেণ্টিনাই লাভ কৰিছিল। ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, তলৰ কোনখন দেশত 2025 চনৰ ICC চেম্পিয়নছ ট্ৰফি আয়োজন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পাকিস্তান। কেৱল পাকিস্তানে 2025 চনৰ ICC চেম্পিয়নছ ট্ৰফি আয়োজন কৰা নাছিল, ইয়াৰ লগত UAE আছিল। UAE, পাকিস্তান, UAE এই দুয়োখন ৰাষ্ট্ৰই 2025 চনৰ চেম্পিয়নছ ট্ৰফিৰ আয়োজন কৰিছিল। যিহেতু ভাৰত পাকিস্তান ভিজিট কৰা নাছিল ছিকিউৰিটি ইছ্যু লৈ, তাৰ বাবে ভাৰতৰ প্ৰতিটো খেল UAEত কৰা হৈছিল, যাৰ কাৰণে 2025 চনৰ ICC চেম্পিয়নছ ট্ৰফি আয়োজনকাৰী দুখন ৰাষ্ট্ৰ আছিল, পাকিস্তান আৰু UAE। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, সন্তোষ ট্ৰফি 2024-25 চনৰ বিজয়ী দলটোৰ নাম কি হয়? অপশ্যন 4টা যদি চাওঁ, শুদ্ধ উত্তৰ হ'ব পশ্চিমবংগ। পশ্চিমবংগই 2024-25 চনৰ সন্তোষ ট্ৰফিৰ খিতাপ লাভ কৰিছিল। পশ্চিমবংগই কেৰালাক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছে। সন্তোষ ট্ৰফি কিহৰ সৈতে জড়িত? ফুটবলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, কোন দেশে 2024 চনৰ ডেভিছ কাপ জয়লাভ কৰিছিল?
অপশ্যন 4টা যদি চাওঁ নেদাৰলেণ্ড, জাৰ্মানী, ইটালী, মৰক্কো। শুদ্ধ উত্তৰ হ'ব ইটালী। ইটালীয়ে 2024 চনৰ ডেভিছ কাপ জয় কৰিছিল। ইটালীয়ে কাক পৰাস্ত কৰিছিল? নেদাৰলেণ্ডক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছিল। ডেভিছ কাপ কিহৰ লগত জড়িত? ডেভিছ কাপ টেনিছৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 16, পেৰিছ অলিম্পিক 2024ত কোন ভাৰতীয়ই প্ৰথম পদক লাভ কৰিছিল? এইটো এনচাৰ সকলোৱে পাৰিব লাগে। উত্তৰ হ'ব মনু ভাকাৰ। মনু ভাকাৰ আছিল প্ৰথম ভাৰতীয় যিজনে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰথম ভাৰতীয় পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰিছিল। মনু ভাকাৰে পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মনু ভাকাৰ আছিল প্ৰথম ভাৰতীয় যিজনে অলিম্পিকত এয়াৰ ৰাইফল শ্বুটিঙত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা ক্ৰীড়াবিদ আছিল। যিখিনি পইণ্ট কৈ গৈছোঁ ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনত প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে। ইয়াৰ পৰা কুৱেশ্যন আহিবই। কুৱেশ্যন নম্বৰ 17, 2024 চনৰ চেফ মহিলা কাপৰ খিতাপ কোন দেশে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাংলাদেশ। বাংলাদেশে 2024 চনৰ চেফ মহিলা কাপৰ খিতাপ দখল কৰিছিল। বাংলাদেশে নেপালক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 18, কোনখন দেশে 2025 চনৰ অনূৰ্ধ্ব-19 মহিলা T20 ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? অপশ্যন 4টা যদি চাওঁ আমি ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকা। শুদ্ধ উত্তৰ হ'ব ভাৰত। ভাৰতে 2025 চনৰ অনূৰ্ধ্ব-19 আণ্ডাৰ-19 মহিলা T20 বিশ্বকাপৰ খিতাপ দখল কৰিছে। ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 19, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত নৰ্থ ইষ্ট গেম 2024 চনৰ তৃতীয় সংস্কৰণ হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নাগালেণ্ড। নাগালেণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্ট গেম 2024ৰ তৃতীয় সংস্কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, 2025 চনৰ পুৰুষ জুনিয়ৰ হকী বিশ্বকাপ আয়োজন কোনখন দেশে কৰিব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰত। ভাৰতে 2025 চনৰ পুৰুষ জুনিয়ৰ হকী বিশ্বকাপৰ আয়োজন কৰিব। কুৱেশ্যন নম্বৰ 21, 2024 চনৰ ডুৰাণ্ট কাপৰ খিতাপ নৰ্থ ইষ্ট ইউনাইটেড দলে লাভ কৰিছিল। এই কাপ তলৰ কোনটো খেলৰ সৈতে জড়িত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ফুটবল। ডুৰাণ্ট কাপ ফুটবলৰ সৈতে জড়িত। বহুবাৰ পৰীক্ষাত আহিছে ডুৰাণ্ট কাপ কোন খেলৰ সৈতে জড়িত। ইয়াৰ উপৰিও তোমালোকে যদি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছা তেনেহ'লে আৰু এটা টপিক তোমালোকে একেবাৰে ক্লিয়াৰ কৰি থবা। দিলীপ ট্ৰফি, ৰঞ্জিত ট্ৰফি, তাৰপিছত উবেৰ কাপ, সৈয়দ মুস্তাক আলী ট্ৰফি, এইবোৰ খেল কোনটো খেলৰ সৈতে জড়িত। ইয়াৰ পৰা কুৱেশ্যন জিকেটো আহে আৰু ৰিজনিঙতো বনিছে। যেতিয়া এনালজি কুৱেশ্যন কৰা এনালজি কুৱেশ্যনতো এনেধৰণৰ কুৱেশ্যন আহে। দিলীপ ট্ৰফি কিহৰ লগত জড়িত? এনালজি কুৱেশ্যনতো আহে আৰু জিকেটো কুৱেশ্যনত এনেধৰণৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। তাৰ বাবে ইয়াৰ আগৰ ক্লাছ আৰু আজিৰ ক্লাছত যিখিনি আমি ট্ৰফিৰ নাম কৈ গৈছোঁ আৰু কোনটো খেলৰ সৈতে জড়িত এইখিনি নোট বনাব চেষ্টা কৰা, তোমালোকৰ হেল্প হ'ব। কুৱেশ্যন নম্বৰ 22, কোনখন দেশে শেহতীয়াকৈ বিলি জিং কিং কাপ 2024 চনৰ খিতাপ লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইটালী। ইটালীয়ে 2024 চনৰ বিলি জিং কিং কাপ খিতাপ অৰ্জন কৰিছিল। এই কাপ কিহৰ লগত জড়িত আছিল? এই কাপ টেনিছৰ সৈতে জড়িত আছিল। বন্ধুসকল, ক্লাছৰ PDF আমি আমাৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম। যদি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলক ফ'ল' নাই কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ টেলিগ্ৰাম চেনেলক ফ'ল' কৰি থোৱাৰ বাবে। টেলিগ্ৰামৰ লিংক আমাৰ ক্লাছৰ ডেছক্ৰিপশ্যনত দিয়া আছে।
আৰু ক্লাছৰ PDF আমি টেলিগ্ৰামত প্ৰভাইড কৰি দিম। কুৱেশ্যন নম্বৰ 23, শেহতীয়াকৈ কোন ভাৰতীয় খেলুৱৈয়ে বিশ্ব দবা চেম্পিয়ন হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডি গুকেশ। ডি গুকেশ শেহতীয়াকৈ ভাৰতীয় য়ংগেষ্ট প্লেয়াৰ হয় যিজনে বিশ্ব চেছ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। য়ংগেষ্ট হয় ভাৰতৰ লগতে বিশ্বৰ ভিতৰত যি এই খিতাপ অৰ্জন কৰিছে। কুৱেশ্যন নম্বৰ 24, সৈয়দ মুস্তাক আলী ট্ৰফি কোনটো খেলৰ সৈতে জড়িত আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ক্ৰিকেট। ক্ৰিকেটৰ সৈতে সৈয়দ মুস্তাক আলী ট্ৰফি জড়িত। শেহতীয়াকৈ সৈয়দ মুস্তাক আলী ট্ৰফি কোন দলে লাভ কৰিছিল? উত্তৰ হ'ব মুম্বাইয়ে। মুম্বাইয়ে মধ্যপ্ৰদেশক পৰাস্ত কৰি সৈয়দ মুস্তাক আলী ট্ৰফিৰ খিতাপ অৰ্জন কৰিছিল। কুৱেশ্যন নম্বৰ 25, শেহতীয়াকৈ কোনে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ খিতাপ লাভ কৰিছিল? এই কুৱেশ্যনটো SSCটো আহিছে কুৱেশ্যন, লগতে ভাৰতৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। ইম্পৰ্টেণ্ট হয়। শুদ্ধ উত্তৰ হ'ব কোনেৰু হাম্পি। কোনেৰু হাম্পিয়ে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। তো বন্ধুসকল, আজিৰ ক্লাছত আমি 25টা গুৰুত্বপূৰ্ণ স্পৰ্টছ ৰিলেটেড কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন কৰিছোঁ। ক্লাছত যদি কিবা ডাউট থাকে ডাউটটো আমাক কমেণ্টত জনাবলৈ নাপাহৰিবা, আৰু ক্লাছটো কৰি তোমালোকক কেনেকৈ লাগিল তাৰ বিষয়েও আমাক কমেণ্টত জনাবা। যদি ক্লাছটো কৰি ভাল লাগিছে তেনেহ'লে ক্লাছটো লাইক কৰাৰ লগে লগে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছে তো চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটা ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।